হেল্ল' আসসালামু আলাইকুম নমস্কাৰ। এতিয়া ৰাতি প্ৰায় 12:30 বাজিছে আৰু আমি গৈ আছোঁ উমৰাংচু আৰু গাড়ী চলাই আছিলোঁ যিহেতু মই প্ৰথমৰ পৰা ভিডিঅ'টো বনাব পৰা নাই আৰু এয়া মোৰ লগত মইনা আছে, এইফালে জেবুৰ আছে, মিটু আছে, আমি 4জন আহিছোঁ। ইয়াতে এটা কেফেত বহিছোঁ। এইফালে এইটো উমৰাংচু টাউনতে ধুনীয়া এটা কেফে, ইয়াতে আমি চাহ কফি খাম, অৰ্ডাৰ কৰিছোঁ। এইটো মেনু বুকটো এইফালে লগো আছে। আমি লেমন জিঞ্জাৰ টি অৰ্ডাৰ কৰিছোঁ। লেমন জিঞ্জাৰ টি হৈছে আপোনাৰ 30 টকা আৰু ধুনীয়া এটা কেফে। এইটো ধুনীয়া এটা কেফে। মেইনলি ডেক'ৰেশ্যনটো বহুত ধুনীয়া কৰিছে সিহঁতে। ওপৰত বেম্বো দিছে, বেম্বো দি এনেকৈ ধুনীয়াকৈ লাইট চাইট এইবিলাক লগাই দিছে। লাইটৰ কালাৰটো অহা নাই, গ্ৰীণ ৰেড এনেকুৱা কালাৰত লাইট দিছে। ধুনীয়া এটা প্লেচ, মেইন হাইৱেৰ লগতে। ই চাইছেনে, তাৰ মানে টোপনি লাগি আছে। গোটেই ৰাস্তাটো সি টোপনি মাৰি আহিছে, এতিয়াও টোপনি লাগি আছে। আৰু এজন মোৰ মহা হয়, টোপনি লাগিছে নেকি? এইখিনি অহা আমাৰ প্ৰায় 2 ঘণ্টাৰ ওপৰত লাগি গৈছে, প্ৰায় 3 ঘণ্টা লাগি গৈছে। লাহে লাহে আহিছোঁ, ৰাস্তাটো জাম, বহুত জাম। মানে ফেলকন ফেষ্টিভেলৰ কাৰণে ইমান জাম পৰিছে, মানে কি ক'ম, বহুত জাম। খায়ো আহিব পৰা নাই, ঘৰৰ পৰা খানা খাইছোঁ, খানা খাই আহিছোঁ আৰু ইয়াতে এতিয়া কফি চফি কিবা খাম, খাই চিধা আপোনালোকক দেখাম ফেলকন ফেষ্টিভেলটো। আজি ছেকেণ্ড ডে আৰু ফাৰ্ষ্ট ডে বিশাল মিশ্ৰা আহিছিলে, মই আহিব পৰা নাই, মোৰ এটা বিশেষ কাম আছিলে। আজি ছেকেণ্ড ডে, আজি বা কোন আছে গম। ঠাণ্ডাটো বহুত বেছি ন, এইফালে আমাৰ লোকেল মানুহ লগ পাই গ'লোঁ। এইফালে ফৰিজ বাইও আহিছে, সিহঁতে প্ৰগ্ৰাম শেষ কৰিছে। মানে ধুনীয়া এটা প্লেচ, ইয়াতে উমৰাংচু আহিলে আপোনালোকে খানা পিনা ইয়াতে কৰিব পাৰিব। লেমন টি অৰ্ডাৰ কৰিছোঁ, প্ৰায় আধা ঘণ্টা হৈ গ'ল, এতিয়ালৈকে পোৱা নাই। আৰু ইয়াতে বহি বহি মই আৰু মইনাই এটা প্লান কৰিছোঁ যে প্ৰগ্ৰাম চাব গৈ আছোঁ ঠিকেই, কিন্তু বহুত ঠাণ্ডা ইয়াত, প্ৰায় 9 ডিগ্ৰী 8 ডিগ্ৰী ঠাণ্ডা, ইমান ঠাণ্ডা। ভাবি আছোঁ গৈ টেণ্টটো লগাম, টেণ্টটো লগাই শুই যাম, ৰাতিপুৱা উঠি কিবা খাই ওলাই যাম। প্ৰগ্ৰাম আৰু চোৱা নহ'ব আমাৰ, কি কম মইনা? আজি আৰু প্ৰগ্ৰাম চোৱাটো নহ'ব, ঠাণ্ডাটো বেছি, বহুত ঠাণ্ডা। আমি টেণ্টটো লগাই শুই যাম। আৰু এই শিয়াল দুটা মানে প্ৰগ্ৰাম চাব নে কি? সিহঁতে প্ৰগ্ৰাম চাবানে? আমি টেণ্টৰ পৰা ওলাই দিম, টেণ্ট লগাই শুই থাকিম। জেবুৰক দিম প্ৰগ্ৰাম চাবৰ কাৰণে। ফাইনেলি 40-45 মিনিটমান ৱেইট কৰাৰ পিছত আমাৰ লেমন টি, আৰু মই 3টা লেমন টি লৈছোঁ আৰু মিটুৰ কাৰণে গাখীৰ চাহ। ফাইনেলি আহি পালে আমাৰ ইয়াত চাহ। চাহ খাই পিছত আমি ওলাই যাম ইয়াৰ পৰা। মইনা, চাহটো কেনেকুৱা হৈছে? বহুত ভাল হৈছে, বঢ়িয়া ন, লেমন টি না? ৰাইজ আহক, মই এইটোৱে কওঁ, উমৰাংচুলৈ আহক, লেমন টিৰ সোৱাদটো লৈ লওক। আৰু গাখীৰ চাহটো কেনেকুৱা হৈছে? বঢ়িয়া বনাইছে ন, কেনেকুৱা লাগিছে ভাই? ভালেই লাগিছে। তইতো যাব খুজিছিলি। গাইজ লাগি থাকক, এতিয়া গল্ফ ফিল্ড গৈয়ে দেখা হ'ব, তাতে গৈ কি কৰোঁ দেখাম আপোনালোকক। এতিয়া লেমন টিটো টেষ্ট কৰোঁ, আপোনালোকক টেষ্ট কৰক। ৰাস্তাটো ইমান ভিৰ, মানুহ ওলাই আছে আৰু আমি গৈ আছোঁ। আমাৰ নিচিনা পাপি আৰু এটা আছে আগফালে, সিও গৈ আছে, আমিও মানে এতিয়া গৈ আছোঁ। চব গাড়ী চাইছে এইফালে, চব ফেলকন ফেষ্টিভেল এতিয়া শেষ হ'বই, সিহঁতে ওলাই আহিছে। আমি একচুৱেলি ফেষ্টিভেলটো চাবৰ কাৰণে নহয়, আৰু আমি প্ৰগ্ৰামটো শেষ হ'ব, আজি প্ৰগ্ৰামটো শেষ হ'ব। ইফালে ৱেলকাম গেটটো ফেলকন ফেষ্টিভেললৈ। গল্ফ ফিল্ডত আহি নামিলোঁ, গৈ আছোঁ।
ইমান ভিৰ মানুহৰ ভিৰ বাপৰে বাপ আৰু ঠাণ্ডা কি কম মানে বহুত ঠাণ্ডা এনেকুৱা ভিৰ বা ৰাতি প্ৰায় 3টা হ'ব ইমান ভিৰ ইমান কুঁৱলী পৰিছে ইয়াত ইমান ঠাণ্ডাৰ মাজতো বহুতে মায়াবিনী গান গাই আছে ইমান কুঁৱলী কুঁৱলীৰ কাৰণে ফেলকনৰ চিম্বলটো দেখা নাযায় প্ৰগ্ৰাম চোৱা শেষ হ'ল আমাৰ এতিয়া আমি যাম টেণ্ট লগাই ৰাতিটো শুম আৰু টেণ্ট লগোৱা দৃশ্যটো দেখাম আপোনালোকক আৰু ৰাতিপুৱা মোবাইলত চাৰ্জ থাকিলে বাকীখিনি দেখাম অহাকালি ৰাতিপুৱা আমি প্ৰায় 9টা-10টা মানৰ ভিতৰতে ওলাই যাম ইয়াৰ পৰা এতিয়াও ইমান ক্লাউড ভিৰ লাষ্ট প্ৰগ্ৰাম এটা আছে এইটো অলপ চাই কিনে আমি ওলাই যাম এতিয়া আমাৰ প্ৰগ্ৰাম দেখা শেষ হ'ল আহিছোঁ ইয়াতে গাড়ীটো পাৰ্ক কৰিলোঁ এইফালে হৈছে আপোনাৰ লেকটো আৰু এইখিনি জেগাতে আজি আমি টেণ্ট লগাম কিবা এটা বনাব লাগিব বনাই তাৰপিছত খাই আগতে টেণ্টটো লগাই ল'ম লগাই তাৰপিছত ফাইনেলি আমাৰ টেণ্ট লগোৱা হ'ল এইটো মোৰ টেণ্ট মোৰ আৰু মইনাৰ এইফালে লেকৰ বিউটি পাম মৰ্ণিং উঠি মই এইটো লৈছোঁ সেইটো মিটুৰ এইফালে মিটু ৰেডি কৰি আছে না অলপ না এইফালে জীয়াবোৰে খানা বনাই আছে মইনাও হেল্প কৰি আছে এইফালে আমাৰ পাব্লিক 3টা খানা খাই আছে মানে কি খাই আছে আৰু এটা কাণ্ড চাইছে মুখখন দেখাই দে কঠাৰী চুৰি একো নাই থাৰ্মকল কাটি আছো বিয়াৰ বটলৰ হেৰি দি এইফালে টেণ্টৰ ভিতৰত লগাবৰ কাৰণে স্লিপিং বেগটো লৈছোঁ শ্বুজ এইফালে ৰাখিছোঁ মইনাটো সেইফালে আছে তো মইনা পুৰা ফুল ৰেডি শুবৰ কাৰণে বাপৰে বাপ বাহিৰত ইমান ঠাণ্ডা তো চাইছে নে কিমান কুঁৱলী পৰি আছে গুড মৰ্ণিং এভৰিৱান ৰাতিটো ইমান ঠাণ্ডা গৈছে বাপৰে কিন্তু ভালকৈ টোপনি হ'ল আৰু মৰ্ণিং এতিয়া বহুত ঠাণ্ডা মানে বহুতেই ঠাণ্ডা বাহিৰত ইমান ঠাণ্ডা এইটো লেকটো ইমান ঠাণ্ডা মই আৰু মইনা ওলাইছোঁ অলপ মৰ্ণিং ৱাক কৰি আহোঁ ইয়াৰ কাণ্ড চাইছে এই লাহে লাহে আহি আছে আৰু বাহিৰৰ ভিউটো আপোনালোকক মই দেখাই দিওঁ ইমান ধুনীয়া ভিউ বাপৰে লেকটোৰ ভিউ বহুত ধুনীয়া কি কম মানে বহুত ধুনীয়া এইটো দুটা ৰাতি যিটো কনচাৰ্ট হয় ইয়াতে এইটো হৈছে মেইন গেটটো এইফালে মইনাৰ অৱস্থা চাইছে ঠাণ্ডা বিলি উঠা নাই এতিয়াও আমি আমাৰ 2 শিয়াল ইয়াতে আছে এইটো মোৰ টেণ্ট আৰু সন্মুখৰ ভিউটো
এনেকুৱা বেলি উঠিছে এইফালে চবেই মানে টেণ্ট চেণ্ট লগাই মানে ৰাতি থাকিছে কাগজ লৈছো জুই পোৱাম এইফালে জুই লগোৱা আছে লাখৰি লগোৱা আছে জুই পোৱা এনেকুৱা এটা পৰিৱেশত জুই পোৱাই ঠাণ্ডা এইফালে হৈছে কেম্প চাইট যিমানখিনি বাহিৰৰ পৰা মানুহ আহে ইয়াতে কেম্প ৰেণ্ট লৈ ইয়াতে মিউজিক শুনিবলৈ আহে যিমান অসমৰ বাহিৰত বা অসমৰে বিভিন্ন জেগাৰ পৰা ইয়াতে মানে কেম্প লৈ কোনোবাই যদি কেম্প চাইট কৰিব বিচাৰে পাৰ্চনেলি কেম্প নানে সেই তাতে মানে কেম্প কৰে লেকটোৰ ওচৰতে ধুনীয়াকৈ ৰাখিছে সিহঁতে মানে চাফ চিকুণ পুৰা বহুত ধুনীয়াকৈ ৰাখিছে ষ্টেপ বাই ষ্টেপ বনাই থৈ দিছে ইয়াত মানে এনেকুৱা হৈছে ইয়াত মানে কিবা এটা প্ৰগ্ৰাম কৰিলে ইয়াতে বহি উপভোগ কৰিব পাৰে ধুনীয়াকৈ জেগাটো বনাই থৈ দিছে ইয়াতে আমি ফটো ক্লিক কৰিম আৰু ইয়াৰ পৰা ধুনীয়াকৈ সেই ভিউটো মই আপোনালোকক দেখাম এটা ধুনীয়া ভিউ বহুত ধুনীয়া ভিউ দেখাম আপোনালোকক সেইফালে মানে লেকটো আছে আৰু ৰেণ্টত লোৱা যিকেইটা টেণ্ট ইয়াতে পোৱা যায় কেম্প চাইট সেইটো আছে সেইটো আপোনালোকক দেখাম জেগাটো বহুত বঢ়িয়া বনাইছে ধুনীয়া বহুত ধুনীয়াকৈ বনাইছে এইটো এটা ষ্টেজ বনাইছে পকীৰে এইফালে মইনা মিঠু ইহঁতে মানে ফটো শ্বুট কৰি আছে ভিউটো চাইছে না ব্লু কালাৰ পানী একেবাৰে ব্লু ক্ৰিষ্টেল ক্লিয়াৰ ধুনীয়াকৈ আৰু এইটো চাইডতে হৈছে ৰেণ্টত লোৱা যিকেইটা টেণ্ট সেই টেণ্টখিনি ইয়াতে লগোৱা আছে কেমেৰাত কেনেকুৱা আহিছে গম নাপাওঁ কিন্তু বহুত ধুনীয়াকৈ এটা ভিউ আহিছে ইয়াত অকণমান ফটো ক্লিক কৰিম আমি টেণ্টখিনি উঠাই হ'ল এতিয়া আমি ওলাই আছোঁ ইয়াৰ পৰা এতিয়া ঘৰৰ ফালে যাম কি কাম মানে আমি ওলাই আছো অলপ ব্ৰেকফাষ্ট কৰিলোঁ লাইট কিবা কেক আৰু ব্ৰেড বিস্কিট সেইবিলাক আৰু ৰাস্তাত গৈ কিবা এটা খাম হয় জাবুৰ কি কম আৰু এতিয়া জংঘলৰ মাজে মাজে আমি আহি আছো পানী মোৰ পোৱা নাই এতিয়াও উমৰাংচুৰ পৰা ওলাই এতিয়া লংকা অভিমুখে গৈ আছো আমি খাবলৈ এটা হোটেল পোৱা নাই উমৰাংচুৰ পৰা আহিছিলো যদিও ইমান ভিৰ খাব পৰা নাই এতিয়া ধাবা বা হোটেল বিচাৰি আছো আমি চাও কৰবাত যদি ৰখিব পাৰো গোটেই ৰাস্তাটো আহিলো এটা ভালকে ধাবা পোৱা নাই ভালকে খানা খোৱাৰ এতিয়া এটলিষ্ট লাষ্টত আহি পাঞ্জাৱ হোটেলত আহিলো খাম চাওমিন অৰ্ডাৰ দিছোঁ আৰু সিহঁতে খাব পৰঠা মই আৰু মইনা চাওমিন খাম তো মইনাটো পুৰা ভোক লাগি গ'ল সেই গাড়ীত খালি টোপনি মাৰিলে আজি আৰু সেই গাড়ী চলোৱা নাই মিঠু আৰু জাবৰ পৰঠা আহি গ'ল সিহঁতে খাই আছে এইফালে মইনা দুখ কৰি আছে মইনাৰ এতিয়াও অহা নাই কি হ'ল বেছি ভোক লাগিল নেকি ভাল পাম অপেক্ষাৰ ফল মিঠা জাবৰে এইফালে শেষ কৰিলে আমাৰ এতিয়াও অহা নাই ফাইনেলি মইনাৰ চাওমিন আহিলে বেচাৰা খাব আৰু উমৰাংচু চিৰিজৰ এইটো ভিডিঅ' ইয়াতে আমি সমাপ্ত কৰি আছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ